গোটেই অসম আন্দোলনটো আৰম্ভ হোৱাৰ পটভূমি আছিল ভোটাৰ তালিকা। ভোটাৰ তালিকাত অবৈধ বিদেশী নাগৰিকৰ নাম সোমাইছে, সেইটো মঙলদৈ উপনিৰ্বাচনত, লোকসভাৰ উপনিৰ্বাচনত প্ৰমাণিত হৈছিল। তাৰ পৰাই অসম আন্দোলন আৰম্ভ হ'ল। গোটেই অসম আন্দোলনৰ আৰম্ভণিয়ে হ'ল ভোটাৰ তালিকা। এখন বিদেশীৰ নামমুক্ত ভোটাৰ তালিকা, একমাত্ৰ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকা আমাক লাগে। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী। কিন্তু এইটো কথাও ঠিক যে অসম চুক্তি সম্পাদন হ'ল 85 চনত, তেতিয়াৰ পৰা এতিয়ালৈকে যিমান নিৰ্বাচন হ'ল, এখন শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত কিন্তু অসমত নিৰ্বাচন হোৱা নাই। এতিয়া যিবোৰ অভিযোগ উত্থাপন হৈ আছে, প্ৰথম কথাটো নিৰ্বাচন আয়োগৰ দায়িত্ব যাতে বিদেশীৰ নামমুক্ত একমাত্ৰ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন ভোটাৰ তালিকা প্ৰস্তুত হয়। এতিয়া এইটো কথা ঠিক যে অসমত যেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণৰূপে উন্নীত নহ'ব, তেতিয়ালৈকে এখন শুদ্ধ ভোটাৰ তালিকা আমি নাপাম। কাৰণ আমি অসম আন্দোলনৰ সময়ৰ পৰা ভোটাৰ তালিকা সংশোধনৰ কামত আমি আত্মনিয়োগ কৰি আছোঁ। 85 পিছতো যিমান নিৰ্বাচন হৈছে, শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত নিৰ্বাচন হোৱা নাই। সমাধানটো ক'ত? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণৰূপে উন্নীত হ'লে তাৰ ভিত্তিতহে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত সম্ভৱপৰ। এতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰথমবাৰৰ কাৰণে এটা পদ্ধতিৰ জৰিয়তে কামটো আৰম্ভ হ'ল। উচ্চতম ন্যায়ালয়ৰ তদাৰকত কামটো আৰম্ভ হ'ল। কিন্তু যিটো ফলাফল পালোঁ, এই ফলাফলটোত আমি সন্তুষ্ট নহয়। গতিকে তাকে আধাৰ হিচাপে লৈ ইয়াত পুনৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে, ৰি-এক্সামিনেশ্যনৰ ব্যৱস্থা কৰিব লাগে। এটা ভেটি হৈ গ'ল। এতিয়া সেই ভেটিটোৰ ওপৰত ভিত্তি কৰি যদি ৰি-এক্সামিনেশ্যন হয়, পুনৰ পৰীক্ষা হয়, তেতিয়াহ'লে এখন বিদেশীৰ নামমুক্ত শুদ্ধ NRC আমি পাম। আৰু NRC ভিত্তিত এখন শুদ্ধ ভোটাৰ তালিকা আমি পাম। কথাটো ক'ত ৰৈ আছে? এতিয়া উচ্চতম ন্যায়ালয়ত সদৌ ছাত্ৰ সন্থাই এখন আবেদন কৰিছে যে পুনৰীক্ষণ হ'ব লাগে। এতিয়া গোচৰটো মাজতে ন্যায়ালয়ে ডিছপ'জ কৰি দিছিল, কিন্তু আমি আকৌ আবেদন কৰিবলৈ যোজা কৰিছোঁ। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰকো আমি আহ্বান জনাব খুজিছোঁ যে অসম চৰকাৰেও ৰাজহুৱাকৈ কৈ আছে যে ভোটাৰ NRCখন শুদ্ধ নহয়, কিন্তু সেইটো উচ্চতম ন্যায়ালয়ত পোৱা নাই। আমি সদৌ ছাত্ৰ সন্থাই পুনৰ আমি আবেদন দিম। অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ, অসম চৰকাৰৰ আবেদন দিয়ক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰকো আবেদন দিবলৈ কওক। আৰু এই আবেদন পৰিলে উচ্চতম ন্যায়ালয়ৰ তদাৰকত আমি এতিয়া হৈ থকা NRCখনৰ আধাৰ হিচাপে লৈ এখন অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC প্ৰস্তুত কৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰকো উচ্চতম ন্যায়ালয়ত এখন আবেদন দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আনটো কথাটো হ'ল যে যিটো কথা কৈ আছে যে ঠায়ে ঠায়ে ভোটাৰ তালিকাত নাম সোমাইছে, এতিয়া গুৱাহাটীতো তেনেকুৱা এটা অভিযোগ আহিছে। গতিকে সেইটো নামটো সোমাবই নোৱাৰে। মানে এতিয়া সংশোধনৰ যিটো কাম, কেনেকৈ নামটো সোমাল? গতিকে নামটো কৰ্তন হ'ব লাগে। মানে এগৰাকী ব্যক্তিৰ ঘৰত তেওঁৰ পৰিয়ালৰ উপৰিও আন মানুহৰ নাম সংযোজন কৰিছে, কেনেকৈ হ'ব পাৰে এইটো? গতিকে সেইটো হ'ব নোৱাৰে। গতিকে প্ৰথম কথা নামখিনি কৰ্তন কৰিব লাগিব। দ্বিতীয় কথাটো, যি বিষয়াৰ ভুলৰ কাৰণে এটা পৰিয়ালে নজনাকে বেলেগ মানুহৰ নাম পৰিয়ালটোৰ লগত সংযোজন কৰি দিছে, সেই বিষয়াজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। আৰু নিৰ্বাচন বিষয়াগৰাকীয়ে এটা ৰাজহুৱা ব্যাখ্যা দিব লাগে যে কি কাৰণে এইটো হ'ল, ভৱিষ্যতে নোহোৱাৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই অঞ্চলত পৰ্যবেক্ষক নিয়োগ কৰিব লাগে যাতে এইটো নহয়। আৰু আমি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হোৱা বিষয়টোতহে আমি আত্মনিয়োগ কৰি যাম। আৰু কোনো কাৰণত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত হেতালি নেখেলিবৰ কাৰণে আমি কঠোৰভাৱে সকীয়াই দিছোঁ।